হয়, নিশ্চয়কৈ ক'ব লাগিব যে মই বৰ্তমান উপস্থিত আছোঁ হৰপুকৰ জামালাপুৰীৰ আজানপীৰ মাছুম মডেল একাডেমী বিদ্যালয়ৰ আজি 21তম প্ৰতিষ্ঠা দিৱস আৰু আমি পোনে পোনে ভিতৰলৈ যাবলৈ চেষ্টা কৰিম। মডেলৰ আজি 21তম প্ৰতিষ্ঠা দিৱস আৰু এই বিদ্যালয়ৰ শিক্ষক আছে এজন সহকাৰী শিক্ষক। কি ক'ব ছাৰ, আজি যিহেতু 21তম প্ৰতিষ্ঠা দিৱস কি ক'ব? ভালেই লাগিছে, মানে আমাৰ এই বিদ্যালয়খন 2005 চনৰ 4 ফেব্ৰুৱাৰী তাৰিখে ইষ্টাব্লিছ কৰা হৈছিল। সেই হেতুকে যিসকল মহান ব্যক্তিসকলে এই বিদ্যালয়খন প্ৰতিষ্ঠা কৰিছিল তেখেতসকলক আজিৰ দিন উপলক্ষে মানে তেখেতসকলক শুভেচ্ছা জ্ঞাপন কৰিছোঁ, তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে এই এটা মানে পিছপৰা অঞ্চলত এনেকুৱা এটা মানে প্ৰতিষ্ঠান প্ৰস্তুত কৰাৰ কাৰণে তৈয়াৰ কৰাৰ কাৰণে তো এইখিনি। হয়, নিশ্চয়কৈ এই ছাৰে এক সুন্দৰ বাৰ্তা দিছে যে আমি নথৈ আনন্দিত হৈছোঁ। তাৰমানে প্ৰত্যেক বছৰে এইখন বিদ্যালয়ত প্ৰতিষ্ঠা দিৱসৰ দিনা আমি নথৈ উৎফুল্লিত হওঁ আৰু আগন্তুক দিনত আমাৰ এই স্কুলৰ পৰা যাতে বহুতো ছাত্ৰ ছাত্ৰী ভাল ফলাফল কৰিব পাৰে তাৰে কামনা ৰাখিছোঁ। হয়, নিশ্চয়কৈ ক'ব লাগিব যে আজি ৰাতিপুৱাৰ পৰা যি সুন্দৰ এক পৰিৱেশে বিৰাজ কৰিছে, আজি এই ভিতৰৰ পৰিৱেশে আমি কেমেৰা সহযোগীক দেখুৱাবলৈ আমি অনুৰোধ জনাইছোঁ যে এতিয়া ছাত্ৰ ছাত্ৰীসকলে নৃত্য পৰিৱেশন কৰি আছে। ক'ব লাগিব যে আমাৰ মাজত এই বিদ্যালয়ৰ শিক্ষক আছে। কি ক'ব ছাৰ, আজি 4 ফেব্ৰুৱাৰী প্ৰতিষ্ঠা দিৱস? আজি 4 ফেব্ৰুৱাৰী আজানপীৰ মাছুম মডেল একাডেমীৰ প্ৰতিষ্ঠা দিৱস। আজিৰ পৰা 21 বছৰ আগতে এই বিদ্যালয়খনি স্থাপন কৰা হৈছিল আৰু আজি আমি সেই উপলক্ষে এখনি আড়ম্বৰপূৰ্ণ অনুষ্ঠান আৰম্ভ কৰিছোঁ। ইতিমধ্যে আমাৰ অনুষ্ঠানৰ আৰম্ভণি হৈছে। ছাত্ৰ ছাত্ৰীসকলে বিভিন্ন ধৰণৰ খেল ধেমালি তথা গীত মাত পৰিৱেশন কৰি তেওঁলোকৰ দিনজোৰা কাৰ্যসূচী আজি চলাব বুলি তেওঁলোকে ভাবি আছে আৰু সেইমতে তেওঁলোকে তেওঁলোকৰ কামবোৰ কৰি আগবাঢ়ি গৈ আছে। আৰু সেইদৰে আমাৰ এই অঞ্চলৰ পিছপৰা অঞ্চলত আজানপীৰ মাছুম মডেল একাডেমীয়ে যে এই অঞ্চলৰ ছাত্ৰ ছাত্ৰী তথা এই অঞ্চলৰ ৰাইজক এক ডাঙৰ দিশত শিক্ষাৰ দিশত আগবাঢ়ি লৈ গৈ আছে, তাৰ বাবে মই বিশেষকৈ এই বিদ্যালয়ৰ প্ৰতিষ্ঠাতা আজানপীৰ ৰুৰাল ডেভেলপমেণ্ট অৰ্গেনাইজেশ্যনৰ কৰ্মকৰ্তাসকলক ধন্যবাদ জনাই মোৰ বক্তব্য শেষ কৰিম। ধন্যবাদ। হয়, নিশ্চয়কৈ এই বিদ্যালয়ৰ শিক্ষকে এজন সুন্দৰ বাৰ্তা প্ৰেৰণ কৰিছে যে অনাগত দিনত আৰু ভাল ভাল পৰামৰ্শ আগবঢ়াব আৰু আমি পোনে পোনে আমি বাহিৰলৈ যাবলৈ আমি সক্ষম হ'ম আৰু আমি পাৰিলে ছাত্ৰ ছাত্ৰীৰ পৰা কিছু মতামত ল'বলৈ আমি সক্ষম হ'ম আৰু আমাৰ মাজত আজি এক সুন্দৰ পৰিৱেশে বিৰাজ কৰিছে, কিয়নো চাৰিওফালে এক সুন্দৰ পৰিৱেশ। আজি এই বিদ্যালয় প্ৰতিষ্ঠা দিৱস উপলক্ষে উখল মাখল পৰিৱেশৰ সুন্দৰ এক আৰু এই বিদ্যালয়ৰ প্ৰধান শিক্ষক আছে, আমি কিছু মতামত ল'বলৈ আমি চেষ্টা কৰিম। কি ক'ব ছাৰ, আজি আমাৰ বিদ্যালয়ৰ 21তম প্ৰতিষ্ঠা দিৱস। আজিৰ দিনতে 2005 চনৰ 4 ফেব্ৰুৱাৰী তাৰিখে আজানপীৰ ৰুৰাল ডেভেলপমেণ্ট অৰ্গেনাইজেশ্যনৰ নেতৃত্বত আজানপীৰ মাছুম মডেল একাডেমীৰ জন্ম হয় আৰু আজি তাৰ প্ৰতিষ্ঠা দিৱস। সেই প্ৰতিষ্ঠা দিৱসৰ ওপৰত সংগতি ৰাখি আমি আমাৰ এই অঞ্চলৰ ছাত্ৰ ছাত্ৰীক আহ্বান জনাইছোঁ যে আপোনালোকে চবে আগুৱাই আহক, শিক্ষাৰ লগত জড়িত হওক। শিক্ষা অবিহনে আমাৰ জাতি আগবাঢ়ি যাব নোৱাৰে। সেইবাবে সমূহ ছাত্ৰ ছাত্ৰী তথা আমাৰ অঞ্চলৰ অভিভাৱকক আহ্বান জনাইছোঁ আপোনালোক ছাত্ৰ ছাত্ৰীখিনিক শিক্ষাৰে শিক্ষিত কৰি ভৱিষ্যত জীৱন উজ্জ্বলময় কৰক। আজানপীৰ জাতীয় বিদ্যালয় নামৰে অনুষ্ঠানৰ পাতনি মেলিছিলোঁ আৰু শেষলৈ গৈ আজানপীৰ মাছুম মডেল একাডেমী নামকৰণ কৰা হ'ল। আমি যেতিয়া 2005 চনত এই বিদ্যালয় প্ৰতিষ্ঠা কৰিছিলোঁ তেতিয়া আমাৰ অঞ্চলত 20% গাৰ্জেনে তেওঁলোকৰ সন্তানক স্কুলত দিয়া নাছিল, কাৰণ একেবাৰে শিক্ষাৰ ক্ষেত্ৰত পিছপৰি আছিল অঞ্চলখন। আমি কেইজনমান চিন্তাশীল ব্যক্তিৰ লগত লৈয়ে প্ৰথমতে আজানপীৰ NGO গঠন কৰোঁ আৰু এই NGO তৰফৰ পৰাই আমি এই বিদ্যালয়খন ৰান কৰাৰ সিদ্ধান্ত লওঁ আৰু আজি 21 বছৰত ভৰি দিলে এই বিদ্যালয়খন। আমাৰ বিদ্যালয়ৰ বৰ্ণগড় অঞ্চলৰ ভিতৰত এক ফলাফলৰ ক্ষেত্ৰত
দ্বিতীয় স্থান আছে আজানপীৰ মাছুম মডেল একাডেমি। আমি আগন্তুক দিনত আৰু যাতে ফলাফল ভাল কৰিব পাৰোঁ, খালি ছাত্ৰ হিচাপে নহয়, ৰিজাল্ট হিচাপে নহয়, আমি যাতে ভাল মানুহ গঢ় দিব পাৰোঁ তাৰে প্ৰয়াস কৰি আছোঁ আমি আজানপীৰ ৰুৰেল ডেভেলপমেণ্ট অৰ্গেনাইজেশ্যনে। আৰু আমি ৰাইজৰ পৰা সঁহাৰিও পাইছোঁ। আগন্তুক দিনত যাতে ৰাইজে আমাক সহায় সহযোগিতা আগবঢ়ায় আমি চেষ্টা কৰিম। আমাৰ এই অঞ্চলৰ ছাত্ৰ ছাত্ৰীয়ে যাতে নিজৰ হকে, জাতিৰ হকে আৰু দেশৰ হকে কাম কৰিব পাৰে তাৰে প্ৰয়াস কৰিছোঁ।